বন্ধুসকল আজি হ'ব গাড়ীখনৰ টেষ্ট ড্ৰাইভ সো এ কৰিলো চাবিটো অন মানে ডাইৰেক্ট গাড়ী বহাৰ পৰাই দেখালো আৰু গামছাটোৰ ফয়টো এনেকে অলপমান বান্ধি আছে গাড়ীত ফুল চাৰ্জ সো বেক সাইডে আছে গাড়ী গুছাব লাগিব তো আগতে কৰিলো ফ্ৰন্ট মানে এটা এই গাড়ীতে ফ্ৰন্টৰ সো বলো অলপমান আগুৱাই দিও কিবা আছে নেকি আগত আমাৰ গাড়ীখন চলবা আৰম্ভ হ্যান্ডব্ৰেক গাইস পাহৰি গৈছিলো হ্যান্ডব্ৰেক এটো ব্ৰেকত ভৰি আমাই দিয়া আৰু এতিয়া অলপমান আগৰ ফালে আবার কম আছে নেকি এইটো গাইস দিয়া গাড়ী নুমাই দিয়া আৰু গাড়ী পালো নেকি ইফালে ঘুমা হা এতে ঘুমা ও মই ইফালে ঘুমাব লাগিব বাপ্পা ঐ গাড়ীখন বেক কৰিম এতিয়া তো সাইডটো চাই যা আগত দি অলপ ওচৰৰ পৰা কি মানে গোটা কভাৰ কৰিছো হল আগত দি সোমাই দি তো গাইস গাড়ীখন বৰ্তমান সোমাই দিলো ইয়াত এতিয়া দাদাই ওলাব গাড়ীখন মই এতিয়া পুৰকে ওলাই যাম তাৰ পিছত হ'ব এটা টেষ্ট ড্ৰাইভ মানে এতিয়া গৈ আছো মই টিউশনত সো ভাবিছো আজি টিউশনত গাড়ীখন লৈ যাও মানে আধালৈকে আৰু মানে তাৰ পৰা বেলেগ গাড়ীত গুচি যাম সো আজি দিনৰ একবাৰ চলাই দেখাম আৰু ৰাতি লাইটৰটো দেখাম মানে একেবাৰে সো ভাবিছো আজি এইখনে লৈ যাও এতিয়া বহি লৈছো এনেকে পুৰা হাফ পেন্ট পিন্ধি লোকেল ষ্টাইলত কি মুৰা হা তোমাৰ মুৰা আৰু এটাক চাওক এইয়া ষ্টাইল শেষ নহয় তাৰ জি লাজ নাপায় সো গাইস গাড়ী ইফালে গ'ল তো মই আগুৱাই দিও সবফালে বেকআপ ৰাখব এই গাইস পিছফালে লাগি যাব পাৰে তো গাড়ী আগত না যাবি এতিয়া এই ডাউনটোহে নামোৱা গাইস আমাৰ ৰাস্তাখন ডেঞ্জাৰ না পাৰিম এইটো ওই এটা দেখলা ঘুমাই যাব গাড়ী হা বাইক আছে যাও দে আর তো এতিয়া হ'ব সিটি রাইড মানে এটা হৈ আছো আৰু ৰাস্তাটো অৱস্থা বেয়া সাইডে সাইডে লাগি যাব যেন লাগে লাইক এডভেঞ্চাৰ ৰাইড হ'ব এতিয়া দেখাই আছো আজি ইকো সিটি পাৱাৰ সব মোড দেখাম যাম ইফালে নাযাওঁ আৰু ইফালে যাম গাড়ী আছে ৰাস্তাত দাদা আহিবাল সো ব্লগ গাইস 14ত দৌৰি আছে গাড়ী তো বৰ্তমান চলি আছে ইকো মোড এই গুছ সো এটা দৰাম পাহাৰখন ইকোত উঠে না নুঠে চাও ওই মানে ভাইব্রেশন এটা হৈ থাকে বেলেগ টাইপৰ ভাইব্রেশন ইয়াত উঠি আছে আৰামছে উঠি গৈছে এটা নামনিত নামি গৈ আছো আজি মানে অলপ সেকেন্ড টাইম মানে চলা মই ডিলাৰৰ পৰা আনাৰ পৰা আজি সেকেন্ড টাইম মই ফাৰ্স্ট টাইম মই ডিলাৰৰ পৰা আনাতে আধাৰ পৰা চলালো দাদা আধা চলাল আজি মই সেকেন্ড টাইম চলাই আছো যাম আজি চানমাৰীলৈকে এটা গৈ আছো টাৰ্ণিঙত অলপ ভয় লাগে যিহেতু তিন চাকাটো অলপ পাল্টি মাৰাৰ চান্সটো থাকে অলপ ধুক মাৰে আৰু মেইন ৰাস্তাৰ পৰা একবাৰ সিটি মোডত চলাই দেখাম পাৱাৰটো চাব চাইড দিয়া দাদা অলপ নতুন ড্ৰাইভাৰ গাইজ যিয়ে নহওক বেয়া ৰাস্তাত কিন্তু অলপ ভয় লাগে যিয়ে নহওক এইটো কাৰণ এইবিলাক বেয়া ৰাস্তাত চাকাবিলাক সৰু না অলপ গাড়ী নিচিনা নহয় চাইডত থকা মানে বহি থাকে পুৰা একদম ফ্লেট কিন্তু অটোবিলাকৰ আৰু কেনেকুৱা হয় অলপ তেৰাটো হেণ্ডেল টানে গাইছ পুৰা একদম এনেকে লৰাই দিয়ে চাব নেকি হেণ্ডেল কি লৰাই দিব এইয়া ৰ'দ যাবাৰে হোৱা নাই বঢ়িয়াকে গা পা ধুই ওলাই আহিলো এতিয়া গৰমে লাগি আছে মোৰ বলক বিয়া ৰাস্তা কিমান বাচাই চলবা লগা হৈছে চাৰি চাকা হ'লে এইবিলাক মানে বস্তু চাবা দৰকাৰে নাই তিন চাকাত বহুত চাব লগা হয় এতিয়া পালো আৰু মেইন ৰাস্তা
চিটি মোড আৰু পাৱাৰ মোড বৰ্তমান আছে ইকো মোডত সো ইয়াক কৰিম এতিয়া চিটি মোড কৰি দিলো চিটি মোড এবাৰ চিটি মোডৰ পাৱাৰ চাব গাইস পিকআপ কেনেকৈ উঠিব চাব গাইস ভয়ংকৰ বৰ হৰ্ণ মাৰি থাকে গাইস পাৱাৰ ভয়ংকৰ পাৱাৰ মানে টাইমে নালাগে মানে উঠি যাওঁতে দেখিছেন নাই এই টোটাল দিছো এই উঠি গৈছে 50 হ্যাঁ গাড়ীত মানে হলো অলপমান বেলেগ টাইপ যেনেকৈ ধৰক গাড়ীত অলপ গিয়াৰ চিয়াৰ চেঞ্জ কৰিব লাগে বা কিবা কৰিব লাগে সেইবিলাক মানে ঝেমেলাই নাই খালি এক্সেলেটাৰটো এইটো পাউকে দি একদম মানে এনেকৈ ঘূৰাই দিলেই হ'ল মজা চলাই কিবা এটা ভাল লাগিছে কিন্তু শব্দ এটা আহি আছে গাইছ শুনা পাইছে না খালি টাৰ্ণিংবিলাকত অলপ ভয় লাগে এতিয়া হাত বহা নাই না বহিলে মানে একদম হৈ যাব টেনশ্যন নাই চ' এতিয়া পালোঁ অমৰ পথ দিনৰ ভাগৰখিনি অলপ দেখাম আৰু আহোঁতে যিহেতু অলপ ৰাতি হ'ব 7:30মান বাজিব ষ্টেচন শেষ হোৱা আহোঁতে একেবাৰে লাইটৰ যিখিনি মানে ৰাতিৰ কেনেকুৱা টাইপ মানে পোহৰ এইবিলাক গোটেইখিনি দেখাম আজি বাকী পিছফালে গাড়ী নাই স্কুটি আছে ওলাই যাব চ' গাইছ গৈ আছোঁ আৰু এতিয়া পালোঁ এতিয়া গীতা মন্দিৰ ঘৰত একদম চকুত লাগি আছে এই মোৰ আগত এখন ভাই বন্ধু যাই আছে আৰু এইফালে দুৰ্গা পূজাৰ একদম ৰেডি হৈ আছে থাইলেণ্ডৰ মন্দিৰটো এইটো অতি সোনকালে ওলাই যাব এইটো মন্দিৰটো মানে দুৰ্গা পূজাৰ যোনটো মন্দিৰটো বনাই আছে আহিব দুৰ্গা পূজা চাব বা আহিম ইয়াতো ময়ো এতিয়া গৈ আছোঁ আৰু চিটি মোডতো এবাৰ দেখালোঁ পাৱাৰ মোডত এবাৰ দেখাম নেকি হেণ্ডেলটো আগতে অকলে এখন হাতেদি চলাই আছোঁ না বহুত দিগদাৰ হৈ আছে ভয়ো লাগে মানে পিছফালে বাইক চাইক আহি আছে এইবিলাক অলপ চাব লগা হয় এইবাৰ লগাই দিওঁ পাৱাৰ মোডত হৈ গ'ল পাৱাৰ মোড এবাৰ কমি গ'ল ৰেঞ্জ 107 চিটিত আছিল 137 মান 136 মান আছিল এবাৰ চাব চিধা ৰাস্তাত দিম নহ'লে একদম ভয় লাগে গাড়ী চাড়ী নাই একবাৰ চাব এই থ্ৰটল দিছোঁ এই লৈ গৈছে চাইডত পুৰা অলপ পাৱাৰ মোডত চলি আছে পুৰা স্কুটিৰ লগত পুৰা একদম কম্পেয়াৰ কৰিব পাৰি আৰু পাৱাৰ মোডত এইটো মানে যেতিয়া থ্ৰটলটো দিম না মানে ফিলে এটা বেলেগ এতিয়া যিয়ে দিছোঁ চব মানে বেলেগ এটা আমি এতিয়া যাম ব্ৰিজৰ তলেৰে ব্ৰিজৰ তলেদি যাম চানমাৰি যাম যিহেতু ভিতৰত নৰ্মেল বাইক চাইক কিন্তু নৰব কিন্তু স্পীডত যিটো এটা পাৱাৰ মোডত যদি লাগে বাইক চাইক নৰব কম চিচিৰ আৰু 125 চিচি মানৰ বাইক তাৰ মানি দিব যিটো এটা পাৱাৰ বা যি পিকআপ লয় বৰ্তমান চিটি মোডত চলাই দিওঁ চিটি নহয় ইকো মোডত চলাই দিওঁ এইখন কিন্তু এটা ভাল এইখন আটাইতো চলাব লাগে কিন্তু নচলা একচুৱেলি চলাব নালাগে এনেকুৱা মই মানে আজি ভিডিঅ' কৰি আছোঁ সেইকাৰণে মানে এনেকৈ লৈ আছোঁ চ' আমি যাম সিগনেল দি দিছোঁ মাজতে মোৰ এনেকৈ ব্ৰেকটো দাবা গৈছিল বাইকৰ এনেকৈ দাবাও ন তো এনেকৈ দাবা গৈছিল এতিয়া জোৰত তিনিলে পালোঁ বন্ধুবিলাক বেয়া ভাড়া মাৰি আছোঁ মৰে কাগজ পাতি অহা নাই বেয়াই লাগে মোৰো মাৰলৈ কামাবলৈ ইমান দিন গাড়ী লোৱা আজি প্ৰায় 12 দিনে হ'ল খালি মোৰ কাগজে আহি পোৱা নাই ফাল্টু বিৰাট এইবিলাক চিষ্টেমবিলাক অলপ ফাল্টু মৰা যদি কৈ দি বেলেগৰ পৰা ল'ম মেলা এতিয়া যাম আমি অলপ এইটো চাইডেদি অফ চাইডেদি যাম
অলপ দিব লাগিব মনটো মাৰি দিওঁ এটা গৈ আছোঁ এতিয়া বন্ধ কৰি দিওঁ ছিগনেল স্কুটিবিলাকৰ মানে একেবাৰে ধৈৰ্য ওলা বস্তুটো নাই মানে চাইডে চাইডে থাকো একদম মানে লাগি যাব মানে এনেকা লাগি যাব আৰু একদম এনেকা কাষে কাষে থাকো একদম ইমান উৎপাত হৈছে ন বাইক স্কুটিৰ বা গলিয়ে গলিয়ে গৈ আছো আৰু আইডিয়াটো আহি গৈছে চলোৱাৰ মানে সৰু থাকাতে মানে কি আছিলে এবাৰ আমাৰ কাষৰে দাদা এজনৰ তাৰমানে চলাইছিলোঁ এই মালটানা এখন ডিজেল ভেন এখন আছিল সেইখন চলাইছিলোঁ চলাওঁতে মানে ডাইৰেক্ট মানে নিশিখাকে মানে পাইছোঁ মানে এনেকুৱা টাইপ তো সেয়ে চাগে নেকি এক্সপিৰিয়েঞ্চটো অলপ আছে আৰু বাকী বাইকটো চলাওঁৱে একে চেম এইটো থ্ৰটলে খালি ব্ৰেক নাই আৰু এইফালে ক্লাছ নাই হে বাকীটো ব্ৰেকটো এইটোৱে বাইকৰ আগৰ ব্ৰেক থাকে এটা ক্লাছ থাকে আৰু এটা ব্ৰেক থাকে ব্ৰেকটো এইটো আছে চেম খালি একোই নাই এইফালে হাতকেইটা খালী খালী দৌৰাই আছোঁ চিটি মোডত কিমান পাৰ্চেণ্ট বেটাৰী আছে দেখাই নাপালোঁ মানে 95% বেটাৰী আছে মই মোটামুটি আমি আৰু এতিয়া হিল উঠিম অলপ এইফালে অলপ হিল আছে এইখিনি অলপ হিল কি কপনি হয় গাড়ীত মানে ইমান নকপে ছাছপেনশ্যন চাৰিটা ছাছপেনশ্যন থাকে না এটা তিনিটা এটা কম আছে যিহেতু অলপতো জকৰণি মাৰিবই এই চাওক গাইছ আপ বৰ্তমান চিটি মোড বঢ়িয়াকৈ উঠি যায় চিন্তাই নাই যিজনক চলাই ভাল লাগছে পামে আৰু বাকী চলাই কিছু ভাল লাগিছে মানে ইণ্টাৰেষ্টিং হয় চিটি মোডত চবতকৈ বেছি ভাল লাগে মানে পাৱাৰত অলপ ভয় লগা টাইপ আৰু মানে কি এনে ঠিক আছে যদি বেছি স্পীডত চলাওঁ তো তেতিয়া মানে কি অলপ এটা চাকাত টাৰ্ণিংটো মানে যদি হেণ্ডেলটো হ'ল এটা চাকা আছে য'ত হেণ্ডেলটো আছে ষ্টেৰিঙত এটাই চাকা দুটা চাকা হ'লে টেনশ্যন নাই কিন্তু এটা চাকাৰ কাৰণে মানে কি হয় অলপ গাড়ীখন এনেকৈ যেন মানে টেৰা হৈ যায় একবাৰ ইফালে যায় যদি ইফালে কাটো ইফালে যায় তো এইটোৰ কাৰণে মানে কি অলপ ভয় লাগে বাকী তেনেকুৱা একো নাই 3 চাকাৰ হিচাপত যদি পাৱাৰটো বেছি হৈ যায় তো ভয় লাগে আৰু 4 চকাত ভাল লাগে যিমান পাৱাৰ দৌৰাব ইচ্ছা যায় 3 চাকাত মানে চিটি মোডত মোৰ হিচাপত বেষ্ট আছে চলাই ভাল লাগিছে আজি বাৰু এখন হাতেদি চলাইছোঁ কাৰণ মই নহ'লে ভিডিঅ' কৰিব নোৱাৰিম আপোনালোকক দেখাব নোৱাৰিম চ' সেইকাৰণে মানে এখন হাতেদি চলাই দেখাইছোঁ বাকী ইয়ে মোৰ ছেকেণ্ড টাইম কিন্তু দেই গাইছ একদম সঁচা কথা হৈছে আজি ছেকেণ্ড টাইম আনাৰ দিনা মই আধা পৰা চলাইছোঁ আজি মই অলপমান চলালোঁ তাৰপিছত টিউশ্যন যাম টিউশ্যনৰ পৰা আকৌ আহি কিনে অহা সময়ত দেখাম এতিয়াৰ পৰা টিউশ্যনত যাম যিহেতু বেলেগ গাড়ী লৈ যাম তো দেখাব নোৱাৰিম গাড়ীখন এতিয়া থৈ যাম চ' বাকী এতিয়া বৰ্তমান এইখিনিতে আপোনালোক ৰখাই আছোঁ আহি কিনে আৰু দেখাই আছোঁ কণ্টিনিউ কৰিম ৰাতিৰ ক্ষেত্ৰত কেনেকুৱা লাইটছ আৰু মানে চলাই কেনেকুৱা লাগে সেই ফিল্ডছটো মানে দেখাম আৰু আজিৰ বাৰু প্লেইন ৰাস্তাত চলাইছোঁ এদিন অফ ৰোডৰ ৰিভিউ দিম মানে এইখন গাড়ীৰ ফাইনেলি আহি পেলোঁ চানমাৰি এতিয়া যাম ঘৰত এতিয়া বহি লৈছোঁ ইয়াত গাড়ী থলোঁ তাত চ' এতিয়া ওলাই যাম ঘৰলৈকে যিটো কৈছিলোঁ ৰাতিৰ অলপমান দেখাম বুলি হৈ গ'ল অন বাকী টিউশ্যনৰ পৰা আহি পালোঁ আজি অলপ দেৰি হৈ গ'ল মোটামুটি 7:10 মানত ছুটি হ'ল তো আহি পাওঁতে মোটামুটি এতিয়া 7:30 বাজি পাৰ হৈ গ'ল 7:35 মান হৈছে আৰু কালি গাড়ী লৈ আহিম এইখন নানো কাৰণ যিহেতু ইয়াৰ RC-খন অহা নাই যদি কালি RC আহে তেতিয়াহ'লে RC-খন কালি উবৰত ছাবমিট কৰিম আৰু উবৰত লগাব লাগিব লগাই কিনে সেইখনৰ পৰাই কণ্টিনিউ কৰিম আৰু যেতিয়া হ'ব তেতিয়াৰ পৰা আৰ্নিং একদম আৰম্ভ কৰি দিম আৰু চেলেঞ্জিং ৰাখিম সেইটো আপোনালোকক দেখাম বাৰু আজি মানে টেষ্ট ড্ৰাইভ টাইপৰ হ'ল আৰু মানে ৰাতি আৰু দিনৰ যিখিনি মানে চাব লগা আৰু কিমান কি স্পীড এইগিলা বেগেৰা বেগেৰা আৰু হেণ্ডবেগ নামাই দিলোঁ এতিয়া দবাই দিলোঁ F চ' এতিয়া Fটো দবাই দিয়াৰ পিছতহে গাড়ীখন আগত যাব এতিয়া আছে ইক' মোডত এতিয়া এক্সেলটাৰটো এনেকৈ দিলেই আৰু দৌৰি যায় অলপ লাইটটো জ্বলাই লওঁ উঠি গৈছে চাপ লাইটৰ পোহৰ আন্ধাৰত দেখাই আছোঁ বৰ্তমান এইখিনিত বাৰু অলপ লাইট চাইট আছে চ' সেইকাৰণে অলপ দেখা পাই আছে নেকি বাকী আন্ধাৰখিনিত দেখুৱাই আছোঁ ৰ'ব গাইজ এতিয়া ৰাতিৰ অলপ মানে আন্ধাৰ জেগাৰ মানে অলপ ভিউটো দেখাই আছোঁ
লাইটটো অফ মানে একো লাইটৰ পোহৰ নাই এইটো আছে এটা পাৰ্কিংতে এইখিনি পোহৰ অফ পাৰ্কিং আৰু এইটো হ'ল লাইট মানে ৰাতিৰ লাইটটো এনেকুৱা এটা আছে ডিপাৰত যদি মই আপাৰ কৰোঁ আপাৰত এনেকুৱা পোহৰ আপাৰ পোহৰ মানে পোহৰ মানে আন্ধাৰত ভালে ভিজিবল আৰু বেয়া নহয় মানে ভাল লাগিছে মানে পোহৰটো ইয়াৰ যিটো মানে পোহৰ আছে এতিয়া মই পাৰ্কিঙত থৈ দিছোঁ চব পোহৰ এতিয়া এইখিনি আজি ৰাতি অলপ চলাই দেখাম আৰু আমাৰ বাহিৰত দেখাম য'ত আমাৰ বাহিৰত লাইট চাইট নাই সেইখিনি জেগাত দেখাম ভাল লাগিব তাত চব অলপ পাহাৰৰখিনি দেখুৱাই আছোঁ আৰু বাকীতো দেখাই পাইছে দিনত যি মানে দেখাইছোঁ স্পীডে হওক বা চলাই কেনেকৈ লাগিছে কমফৰ্টেবলি সেনেকুৱা টাইপ খালি ৰাতি আৰু এটা প্ৰব্লেম আৰু যে মহ সোমাব এইবিলাক গাড়ীত 4 চকাতটো দৰ্জা মাৰে গ্লাছত ধৰাকৈ তো মানে তাততো প্ৰব্লেম নাই তেনেকুৱা ইয়াত আৰু পূৰা খোলা একো নাই দৰ্জা একো নাই চব খোলা মহ আহা আৰু খাই কিনে যোৱা এটাই অপশ্যন আছে ইয়াত এইটো হ'ল অডোমছ অডোমছটো লগাইহে মানে ইয়াতে চলিব পাৰিব আৰু যদি ৰাতি ভাড়া মাৰোঁ আৰু চ' গাইজ ফাইনেলি আহি পালোঁ আমাৰ গীতা মন্দিৰৰ ৰাস্তা দেখাই পাইছে চাগে এইফালে আপটো এইটো গুৰুকুল স্কুল এইটো হ'ল গুৰুকুল স্কুল এতিয়া আছোঁ বৰ্তমান আপত আৰু এইফালে অলপ ৰাস্তাবিলাক বেয়া মানে খাড্ডা এইবিলাক খাড্ডা ৰাস্তা গাইজ ত' এতিয়া আপত উঠি গৈ আছোঁ লাইটৰ পোহৰ চেক কৰিবৰ কাৰণে ফ্লেছ লাইটটো মোবাইলৰ বন্ধ কৰি লৈছোঁ কাৰণ পোহৰটো দেখা পালেওতো একজেক্টলি চ' এতিয়া আপত উঠি গৈ আছোঁ এনেকৈ যেনক কিন্তু থ্ৰটলটো একদম পানীৰ নিচিনা একদম স্মুথ থ্ৰটল এতিয়া চলি আছে বৰ্তমান আমাৰ ইকো পাহাৰত বাৰু দৰকাৰ নাই একো এইবিলাক চিটি ড্ৰাইভ চিটিয়ে হওক পাৱাৰে হওক আৰু এইফালে মই বহি আছোঁ আন্ধাৰত জ্বলোৱা নাই আৰু অলপ আন্ধাৰত দেখাম আপোনালোক যিহেতু দেখা পাইছে নে গাইজ কেনেকুৱা হৈছে আন্ধাৰ জেগা নোহোৱা হৈ গৈছে চাওক গাইজ পোহৰ ইয়াৰ পোহৰ একো বেয়া নহয় ধুনীয়া মানে ক্লিয়াৰ আৰু যদি আপাৰত চাই দেখাই আছোঁ এইটো হ'ল আপাৰ বা ভালে দূৰলৈকে যায় এইটো আপাৰ আৰু এইটো ডিপাৰ পোহৰটো ভাল আছে বৰ্তমান চলাই আছোঁ আপত মই চিটি মোড এনেই অলপ পাৱাৰটো ইউজ কৰি আছোঁ আৰু আপত কিমান ধৰে চাওঁ শব্দ এটা শুনিছে নাই মটৰৰ শব্দ আহি পালোঁ আমাৰ নামনি ঘৰ পামেই আৰু বেছি দূৰ নাই চ' গাইজ বৰ্তমান আহি পালোঁ মই ঘৰৰ ৰাস্তা চাব পাৰে ঘৰ আছে এটা ঘৰৰ ৰাস্তা বৰ্তমান আছে মোৰ চিটি মোডত কৰিলোঁ ইয়াক ইকো মোডত নহ'লে কি হ'ব সেই আপত ৰাস্তা অলপ কেঁচা আছে না তো শ্লিপ মাৰিব পাৱাৰ বেছি দিলে মানে চাকা মানে স্পিন হোৱাৰ মানে চান্স থাকে চ' মানে কম কৰি লৈছোঁ মোডটো চেঞ্জ কৰি কিনে ইকো মোড কৰি লৈছোঁ যিটো চলাই কিনে চাই আহিলোঁ এতিয়া যিহেতু জাষ্ট খালী ঘৰত সোমাব লাগে খালী এতিয়া আপটোত উঠাব লাগে আৰু অলপ এতিয়া এই ৰাস্তাটোৰ অলপমান মানে সোমাওঁ ৰাস্তাটো আমাৰ ঠিক না অলপ সৰু ৰাস্তা এখন গাড়ী যাব পাৰে আৰু ধুনীয়াকৈ এতিয়া গেটখন আগতে খুলিব লাগিল আগতে গেটটো খুলি লওঁ নহ'লে গাড়ীখন প্ৰথম ইয়াৰ পিছতে থৈ দিম পিছত ৰাতিপুৱা আকৌ ওলাব লগা হৈ যাব চবলৈকে গাড়ীখন তাত থৈ দিছোঁ উঠাই আনো ৰাস্তা যি অৱস্থা উঠোনা গাইজ সোমাই দিলোঁ ঘৰত মানে ৰাস্তাৰ এইখিনিতে আৰু মানে চোতালত আছোঁ আপটো ধুনীয়াকৈ উঠি আহিল মানে তেনেকৈ একো প্ৰব্লেম নিদিল এতিয়া অলপমান থওঁ আগৰ ফালে মানে এখন গাড়ী আছে সেইখন গাড়ী আগেদি থৈ দিওঁ এনেকৈ বাইকখনৰ দ্বাৰা চাইড কৰিছে এনেকৈ চাইডেদি লৈ যাওঁ লৈ যাই আগত থৈ দিওঁ নহ'লে আকৌ ৰাতিপুৱা গুচাব লাগিব চ' এতিয়া বলক অলপমান আগুৱাই দিওঁ গাড়ীখন কিন্তু হিল এছিষ্টেণ্টটো মজা লাগিছে গাইজ মানে ব্ৰেকৰ বহুত কম কাম আৰু আজিকালি যিহেতু এইবিলাক দৰকাৰ
আমাৰ লণ্ড্ৰি চাগৰে গাড়ীখন থৈ লওঁ ৰ'ব চ' গাইজ 100% কৰি লৈ গৈছিলোঁ মানে 100% আছিলে এতিয়া আছে 89% আৰু এতিয়া ৰেঞ্জ দেখাই আছে 161 চাবিটো অফ কৰি দিওঁ চলাই বহুত ভালেই লাগিল আজি ছেকেণ্ড টাইম আছিলে কিন্তু ফাৰ্ষ্ট দিনাও আছিলে ফাৰ্ষ্ট দিনা ইমানটা মানে হেডেক টাইপ ফিল হৈ থাকিলোঁ আজি মানে হেডেক ফিল হোৱা নাই বিন্দাছ ফ্ৰী মাইণ্ডত চলাইছোঁ আৰু ভাল লাগিছে বহুত পাৱাৰে হওক বা চিটি মোডে হওক বা ইক' মোডে হওক মানে বঢ়িয়া আৰু একদম আৰু বেছিকৈ বেয়া ৰাস্তাত কেঁচা ৰাস্তাত মানে ইক' মোডত চলাটো বেছি ভাল কাৰণ তেতিয়া চাকাটো স্পিন নহয় নহ'লে কি হ'ব চাকা স্পিন হ'ব আৰু মানে গাড়ীখন নুঠিব তো আৰু তাতে ভাল এটা হিল এছিষ্টেণ্ট এটা আছে যোনটো নেকি মানে অট'মেটিক ব্ৰেক খায় এইবিলাক বেয়া ৰাস্তাত মানে কি হয় ইক' মোডত আনিব তেতিয়া বেষ্ট পাৱাৰ যদি আৰু চিটি মোড যদি দিয়ে তেতিয়াহ'লে চাকা স্পিন কৰিব গাড়ী তাতে ৰাখি থাকিব হয়তো উঠি যাব পাৰে একো কথা নহয় কিন্তু ফাঁচাৰ চান্সেছ বহুত বেছি আছে চ' সেয়াই আৰু গাড়ীখনৰ টেষ্টিংটো কৰি আহিলোঁ ধুনীয়া লাগিল চ' ভিডিঅ'টো ইয়াতে সামৰিলোঁ আকৌ লগ পাওঁ নতুন এটা ভিডিঅ'ত তেতিয়ালৈকে